কৰিব বিচাৰিছো প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ বিষয়ে। ইতিমধ্যে অসমৰ বাজেটত প্ৰকাশ পাইছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 80% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰিব, অৰ্থাৎ স্কুটি প্ৰদান কৰিব। আগতে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কেৱল মাত্ৰ 60% পালেই ছোৱালীসকলে স্কুটি পাইছিল আৰু ল'ৰাসকলৰ কাৰণে 75% আছিল। কিন্তু এই বছৰ এই সিদ্ধান্তটো অলপ সলনি কৰিছে। এই বছৰ ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত 80% ধৰি দিছে। এই স্কুটি কেতিয়া প্ৰদান কৰে, স্কুটিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পায়, এই বিষয়ে প্ৰতি বছৰ নিচিনাকৈ এই বছৰ কিন্তু তোমালোকে একমাত্ৰ এইটো চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে নিউজ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ষ্টাৰ ডিষ্টিংশ্যনলৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকে ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। এই স্কলাৰশ্বিপৰ কাৰণে যদি আবেদন কৰে তেতিয়াহ'লে প্ৰতি বছৰ 78,000ৰ পৰা আৰম্ভ কৰি 1 লাখ টকালৈকে লাভ কৰিব পাৰে। আৰু এই টকা কেৱল মাত্ৰ নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হয়। NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ ছাত্ৰ ছাত্ৰীসকলে এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰে। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হ'ব তেওঁলোকেও কিন্তু পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰে। NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ মাইনৰিটি স্কলাৰশ্বিপৰ পৰা আৰম্ভ কৰি ST SC এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ আছে, সেইবোৰ স্কলাৰশ্বিপত আবেদন কৰিব পাৰে। প্ৰতি বছৰ এই স্কলাৰশ্বিপৰ বিষয়ে এইটো চেনেলৰ জৰিয়তে নিউজ প্ৰভাইড কৰা হৈছে আৰু এই বছৰ কিন্তু তোমালোকে এই স্কলাৰশ্বিপৰ বিষয়ে নিউজ লাভ কৰিব পাৰিবা। গতিকে তোমালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। ইয়াৰ উপৰিও যিসকল ছাত্ৰে এই বছৰ হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক অসম চৰকাৰে নিযুত মইনা আঁচনি প্ৰভাইড কৰিব। এই নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিব আৰু এই টকা ষ্টুডেণ্টৰ বেংক একাউণ্টত ডাইৰেক্ট সোমাই যাব। এইখিনি আছিলে হাই ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ পুৰস্কাৰ। তোমালোকে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। আৰু তোমালোকৰ কাৰণে যদি কিবা বেলেগ আঁচনি আহে তেতিয়াহ'লে তোমালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা। এতিয়া ল'ৰাসকলে প্ৰশ্ন কৰিব পাৰে যে ছোৱালীসকলৰ কাৰণে যিদৰে নিযুত মইনা আঁচনি আছে, অৰ্থাৎ যে ছোৱালীসকলক যি প্ৰতিমাহে 1250 টকাকৈ দিয়া হ'ব, সেইদৰে ল'ৰাসকলৰ কাৰণে নিযুত বাবু আঁচনি আছেনে? তোমালোকক জনাব বিচাৰিছোঁ এতিয়ালৈকে অসম চৰকাৰে নিযুত মইনা আঁচনি নিচিনাকৈ নিযুত বাবু আঁচনি অনা নাই। গতিকে ল'ৰাসকলৰ কাৰণে এনেকুৱা ধৰণৰ কোনো আঁচনি নাই আৰু এই আঁচনি কিন্তু কেৱল মাত্ৰ ছোৱালীসকলৰ কাৰণে। এই সিদ্ধান্তটো তোমালোকৰ কেনেকুৱা হৈছে, তোমালোকৰ মতামত কি, তোমালোকৰ অপিনিয়ন কি, এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা।